হেল্ল' এভৰিৱান, মই আছোঁ এতিয়া গোলাঘাট জিলা সৰুপথাৰ 2 নং পদুমণি জামে মছজিদত। আৰু জামে মছজিদৰ আজি ঈদৰ দিন আৰু ঈদৰ নমাজৰ টাইমটো হৈ গৈছে, আপোনালোকক দেখুৱাই আছোঁ। আৰু মোৰ ভিডিঅ'টো ব্লগটো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিবলৈ নাপাহৰিব। থেংক ইউ গাইজ। বলক ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ। আৰু মই মছজিদৰ ভিতৰত আহি সোমোৱাইছোঁ আৰু গোটেই ব্লগখন দেখুৱাইছোঁ। আৰু চবেই নামাজত বহিছে আৰু নামাজৰ কাৰণে চবেই ৰেডি হৈ আছে, কেনেকৈ পঢ়িব লাগে কেনেকৈ নাই আমাৰ ইমাম চাহাবে কৈ আছে। আৰু আমাৰ মছজিদৰ যিখিনি সভাপতি সম্পাদক লগতে বহি আছে। আৰু মই যাম এতিয়া বহিবলৈ ৰেডি হৈছোঁ। আৰু ইয়াতে বহিব লাগিব তলতে, আমি তলতে ঈদৰ নামাজটো আদায় কৰোঁ। আৰু কোনোবা আমাৰ সমাজৰ মানে কিছুমানে দৰমহা কিবা কিবি দিবলৈ আছে যদি আমি দিওঁ ইয়াতে সভাপতি সম্পাদকক। আৰু এতিয়া নামাজৰ টাইমটো লাহে লাহে হৈ আহিছে, চবে একেলগে বহি নামাজ পঢ়িম আমি লগতে। ঈদৰ দিন আমি লগতে এনেকৈ নামাজ পঢ়োঁ, ঈদৰ নামাজটো। আৰু চবে একেলগে লাইনটো চিধা কৰিবলৈ কাৰণে আমি মিলাই লওঁ প্ৰথমতে, চব একেটা লাইনতে বহিব লাগে নামাজটো। নামাজ লাইন হোৱাৰ আগতেই আমি কিছুমানে দান দিব বিচাৰে, তো এনেকৈ দান দিওঁ আমি 10-20 টকাকৈ মছজিদৰ কাৰণে। আমাৰ মছজিদটো উন্নতিৰ কাৰণে আমি নিজেই চিন্তা কৰোঁ, আমি এনেকৈ 10-20 টকাকৈ চবেই মিলি আমি মছজিদৰ কামৰ কাৰণে সহায় সহযোগিতা কৰোঁ। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আপোনালোকে এটা লাষ্টত শ্বেয়াৰ এটা কৰি দিব আৰু লাইক এটা কৰি দিব নাপাহৰিব।